কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ সপোন দেখা এদল পুৰুষ মহিলাৰ প্ৰশংসনীয় পদক্ষেপে বাতৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ৩০ নং দক্ষিণ পকুৱা প্ৰাইমেৰী এগ্ৰিকালচাৰেল ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি লিমিটেডৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে ৪ বিঘা কৃষিভূমি সামৰি উন্নত মানৰ আলু খেতি আৰু মীন পালনেৰে স্বাৱলম্বিতাৰ সপোন লৈ এই বৰ্ষৰ ১২ জানুৱাৰীত ৰোপণ কৰা আলু খেতিডৰা সেউজীয়া দলিচা সদৃশ হৈ পৰিছে। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ পশ্চিম জাগাৰা কলেজ ৰোডৰ দাঁতিকাষৰীয়া ভূমিত কৃষি কাৰ্যৰ জৰিয়তে স্বাৱলম্বিতাৰ লক্ষ্যৰে দক্ষিণ পকুৱা প্ৰাইমেৰী এগ্ৰিকালচাৰ ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটিৰ সদস্যসকলে লৈছে এই প্ৰশংসনীয় পদক্ষেপ। স্থানীয় উদ্যমী যুৱক অজিত কুমাৰ বৈশ্যৰ নেতৃত্বত প্ৰমোদ ডেকা, ৰফিকুল ইছলাম, সাবিত্ৰী তালুকদাৰ, দ্বিজেন তালুকদাৰ, জয়ন্ত কুমাৰ ডেকা, ভাস্কৰ ডেকা, তোফাইল আহমেদ, ৰবীন তালুকদাৰ, অখিল ডেকা, জমি বৈশ্য, পিংকিমণি ডেকা, জয়ন্ত তালুকদাৰ, ৰেণু তালুকদাৰক লৈ ১৫জনীয়া সদস্যৰে গঠিত হোৱা সমিতিখনে ৪ বিঘাৰ আলু খেতিৰ উপৰিও মীন পালন কৰিবলৈ আৰম্ভ কৰিছে। এই সমিতিখনে আগন্তুক দিনত প্ৰায় ২৫ বিঘা ভূমি সামৰি উন্নত মানৰ ধান খেতি কৰিবলৈ প্ৰস্তুতি চলাইছে বুলি জানিবলৈ দিছে জাগাৰাৰ সৰ্বৰোহী ব্যক্তিৰূপে পৰিচিত হোৱা অজিত কুমাৰ বৈশ্যই। সেউজীয়া দলিচা সদৃশ চালে চকুৰোৱা এই নান্দনিক দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কৃষি বিভাগৰ ফালৰ পৰা সহায় সহযোগিতা কামনা কৰিছে সমিতিখনৰ সভাপতি অজিত বৈশ্যৰ লগতে সদস্যসকলে। মোৰ নাম শ্ৰী অজিত কুমাৰ বৈশ্য। আমি এখন ছ'চাইটি খুলিছোঁ। আমি ২০২৩ চনৰ পৰা এইখন আমাৰ স্থাপিত হৈছে। ৩০-২ নং দক্ষিণ পকুৱা প্ৰাইমাৰী এগ্ৰিকালচাৰ ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি লিমিটেড নামেৰে আমি ইয়াতে কিছুমান নিবনুৱা জড়িত হৈ আছোঁ। ইয়াতে আমি ১৫জন সদস্যৰে আমি এই ছ'চাইটিখন গঠিত কৰিছিলোঁ আৰু এই ছ'চাইটিৰ কাম কাজ আমি এতিয়া বৰ্তমান আৰম্ভ কৰিছোঁ। আমি পোনপ্ৰথমে ইয়াতে এই ৪ বিঘা আলু খেতি আমি চলাইছোঁ। ইয়াতে আলু খেতি কৰিছোঁ আৰু ইয়াৰ পিছত আমি ২৫ বিঘা মাটিত আমি ধান খেতি কৰাৰ আমি যোজা চলাইছোঁ আৰু লগতে আমি মৎস্য পালন কৰিম আৰু ইতিমধ্যে আমি মৎস্য পালন সম্পৰ্কে আমি ট্ৰেইনিঙো লৈছোঁ চৰকাৰীভাৱে আৰু মৎস্য পালন আৰু কৃষি ইয়াৰ জৰিয়তে আমি স্বাৱলম্বিতা হোৱাৰ দিশে আমি যাতে আগবাঢ়িব পাৰোঁ সেই প্ৰস্তুতি লৈ আমি এই কোঅপাৰেটিভ ছ'চাইটিখন আমি আৰম্ভ কৰিছোঁ। আমি বৰ্তমানলৈ আমি চৰকাৰৰ পৰা তেনেকুৱা একো সুবিধা পোৱা নাই। আমি চৰকাৰক এপ্লাই কৰিছোঁ। আমি আশা ৰাখিছোঁ চৰকাৰীভাৱে আমাক নিশ্চয় সহায় কৰিব আৰু আমি এই কৃষি কাৰ্যৰ জৰিয়তে আৰু এই মৎস্য পালনৰ জৰিয়তে যাতে আমাৰ এই নিবনুৱাসকল আমাৰ স্বাৱলম্বী হয় আৰু সেই আশাৰে আমি এই কোঅপাৰেটিভ ছ'চাইটিখন চলাই নিয়াৰ প্ৰয়াস কৰিছোঁ। ছ'চাইটিখন আমি ১৫জন সদস্যৰে গঠিত কৰিছোঁ আৰু এতিয়া পৰ্যায়ক্ৰমে আমি সদস্য আমি বঢ়াই থাকিম আৰু সেই মৰ্মে আমি ইয়াতে আৰু এতিয়া আমাৰ ২০-২৫ জন সদস্য আমি অন্তৰ্ভুক্ত কৰিছোঁ। আমি আশা ৰাখিছোঁ এনেকুৱাকৈ আমাৰ এই অঞ্চলটোৰ পৰা আমি ১০০-২০০ কমেও যুৱক যুৱতীক আমি ইয়াৰ কৃষি কাৰ্যৰ জৰিয়তে যাতে স্বাৱলম্বী কৰিব পাৰোঁ আমি সেই প্ৰচেষ্টা আমি অব্যাহত ৰাখিম বুলি আশা কৰিছোঁ। আমি আচলতে ৩০-২ দক্ষিণ পকুৱা গাঁও পঞ্চায়তৰ আণ্ডাৰত আমি এই ছ'চাইটিখন খুলিছিলোঁ। যিহেতু আমাৰ ডিলিমিটেশ্যনৰ ফলত আমাৰ জাগৰা ৩০-২ দক্ষিণ পকুৱাখন চেঞ্জ হৈ ৫৪ নং নপ্পীপাৰা জাগৰা গাঁও পঞ্চায়ত হৈছে আৰু ইয়াতে আমাৰ এতিয়া বৰক্ষেত্ৰী সমষ্টিত আমি অন্তৰ্ভুক্ত হৈছোঁ। গতিকে আমি এই অঞ্চলবাসীৰ ইয়াৰে উদীয়মান যুৱক যুৱতীসকলক আমি এই ছ'চাইটিত সদস্য ভৰ্তি কৰি আমি তেওঁলোককো আমি এই কাৰ্যত জড়িত কৰিম বুলি আমি আশা ৰাখিছোঁ। বৰক্ষেত্ৰীৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।